কংগ্ৰেছে এশটা নিজে খেলিমেই বুলি যদি আগতে সিদ্ধান্ত লৈ থয় তেতিয়াহ'লে এলায়েন্সৰ মিনিং কি কওক আপুনি এলায়েন্সৰ মিনিংটো কি এফালৰ পৰা ত্যাগ কৰি 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 নাই আৰু মোৰ ৰাজহাড়ডাল ইমান বেকা হৈ গৈছে যে আৰু বেকা হৈ গ'লে এবাৰ খটককৈ ভাগি যাব আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিব হয়নে তেওঁলোক ডাঙৰ পাৰ্টি 100টা সিটত খেলিব 100টা সিটত খেলা পাৰ্টিটোৱেহে আমাক লগত বাৰম্বাৰ যোগাযোগ কৰি থাকিব লাগে মই ভাবোঁ যে এতিয়া আমাৰ যি 12টা সিট বা আমাৰ যি 15টা সিট এই 15টা সিটটো তেওঁলোকে আচলতে পোনপটীয়াকে আমাক আমাৰ চইচৰ পৰা খেলিবলৈ দিয়া উচিত আছিলে আমি 12টা সমষ্টিত খেলিবলগীয়া পাৰ্টি নেকি নিজে কওক আমাৰ একদম বৰাক উপত্যকাটো সংগঠন নামনি অসমতো সংগঠন উজনি অসমতো সংগঠন উত্তৰ অসমতো সংগঠন পাহাৰতো সংগঠন বিটিএডিটো আমি খেলিব পৰা পজিশ্যন এটা কথা কনফাৰ্ম কৰিব পাৰোঁ যে চেয়াৰমান আলী আৰু মণ্ডল এই দুইজন দাদাৰ আমাৰ যোগদানে আমাৰ বিৰোধী একতাৰ ক্ষেত্ৰত কোনো কুপ্ৰভাৱ নেপেলায় আজিৰ দিনটোলৈকে মুকলি মন লৈ খুব সদিচ্ছা লৈ কংগ্ৰেছৰ লগত লগ লাগিব খুজিছোঁ আৰু তাৰ একমাত্ৰ উদ্দেশ্যটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নামৰ টাইৰেণ্ট মানে আপুনি শব্দটো নিশ্চয় জানে স্বেচ্ছাচাৰী প্ৰশাসকজনক আমি ব্ৰহ্মপুত্ৰলৈ দলিয়াবৰ কাৰণে এই কামটো কৰিছোঁ মই এটা কথা জানো যে আপোনালোকে কথাটো কোনেও জটিল নকৰিব কংগ্ৰেছ দলেও আমাক দিব আৰু আমিও তেওঁলোকৰ দিয়া চিটকেইটাতে সন্তুষ্ট হ'ম তেওঁলোকেও আমাক কেইটামান এৰি দিব আৰু আমিও তেওঁলোকৰ দিয়া চিটকেইটাতে সন্তুষ্ট হ'ম আৰু এলায়েন্স হ'ব সকলো বিৰোধী দলে বাৰে বাৰে কৈ আছে মিত্ৰতা হ'বই লাগিব বিজেপিৰ বিৰুদ্ধে এককভাৱে যুঁজিব লাগিব কিন্তু তেওঁলোকৰ মাজত সমষ্টি ভাগ বতৰাক লৈ যি সমস্যাই দেখা দিছে সেই সমস্যাই হয়তো প্ৰশ্ন চিহ্নিত কৰিছে যে এইবাৰ বিৰোধীৰ মিত্ৰতা আকৌ এবাৰ সম্ভৱ নহ'ব নেকি কাৰণ 2021ত যিটো হৈছিল সেই 2021ত হোৱাৰ বাবে বিজেপিয়ে চৰকাৰত আহিবলৈ সক্ষম হ'ল বুলি বিৰোধী পক্ষই ক'ব খোজে কিন্তু এইবাৰো সেই প্ৰক্ৰিয়াতে হ'ব নেকি এক ডাঙৰ প্ৰশ্ন মিত্ৰতাক লৈ যিখিনি কথা আপুনি পুৱাৰ ভাগত কৈছিল এতিয়া সময় পাৰ হ'ল বাৰে বাৰে সময়ে হয়তো সলনি হৈ গৈ আছে সেইখিনি সময় যিখিনি কথা কৈছিল মিত্ৰতাৰ হয়তো জোৰ কমি গৈছে বুলি আপুনি কৈছিলে সেই যিটো পাৰ্থক্য ব্যৱধান ক'ৰবাত এতিয়া কম হৈছে নে অলপ আমি মানে মাত্ৰ 15টা বিধানসভা সমষ্টি বিচাৰিছোঁ 27টা বিচাৰিছিলোঁ চব দাবীবিলাক এৰি 15টা বিধানসভা সমষ্টি বিচাৰিছোঁ আৰু তাৰে কংগ্ৰেছে নিজৰ চইচৰ 3টা দিব খুজিছে 12টাহে আমাৰ চইচৰ কংগ্ৰেছে নিজে ইতিমধ্যে মানে 100টা সিটত খেলিমেই বুলি ইতিমধ্যে এখন ৱাল মাৰি লৈছে গতিকে 100টা সিটত তেখেতসকলে খেলিবলৈ লোৱাৰ পাছত মই ভাবোঁ যে এতিয়া আমাৰ যি 12টা সিট বা আমাৰ যি 15টা সিট এই 15টা সিটটো তেওঁলোকে আচলতে পোনপটীয়াকে আমাক আমাৰ চইচৰ পৰা খেলিবলৈ দিয়া উচিত আছিলে কিন্তু এতিয়ালৈকে সেই কথাটোক লৈ তেওঁলোকে একো সিদ্ধান্ত লোৱা নাই কিন্তু আলোচনা চলি আছে মই কেতিয়াও কোৱা নাই যে আলোচনা নিগেটিভ হৈছে মই কেতিয়াও কোৱা নাই যে আলোচনা নোহোৱাৰ দিশত গৈছে মই সেই কথাটো কেতিয়াও কোৱা নাই মই বৰং কৈছোঁ যে আলোচনা সঁচাকৈ চলি আছে কালি ৰিপুন দাই কথা পাতিছিলে ৰাতিপুৱা তাৰপাছত অন্যান্য তেওঁলোকৰ বিষয়ববীয়াই মোৰ লগত কথা বাৰ্তা পাতি আছে কিন্তু এতিয়ালৈকে গৌৰৱ গগৈ বা জিতেন্দ্ৰ সিং যি সিদ্ধান্ত ল'ব পাৰে আৰু এই গোটেই আলোচনাটোৰ এগৰাকী নেতৃত্ববাহী ব্যক্তি আমাৰ লিডাৰ অফ দ্য অপজিশ্যন তেওঁলোকে এতিয়ালৈকে বিষয়টোত আমাৰ লগত শেহতীয়াকৈ কোনো কথা পতা নাই কালি ৰিপুন দাই কালি কথা পতাৰ পাছত একচুৱেলি ফৰ্মেলি আৰু অন্য কোনো মানুহ ইনফৰ্মেলি তেওঁলোকৰ বহুতকেইজনে আমাৰ লগত কথা পাতিছে কিন্তু ফৰ্মেলি এতিয়ালৈকে কাৰো লগত আলোচনা হোৱা নাই কিন্তু আমি আশাবাদী হৈ ৰৈ আছোঁ যে একেবাৰে সাধাৰণ কেইখনমান আসন য'ত ধৰক কংগ্ৰেছৰ নিজৰ সঁচাকৈ জিকিব পৰা কেণ্ডিডেট নাই বা আগতে জিকিব পৰা কেণ্ডিডেট নাই মানে আজি জিকিবও পাৰে সেইটো বেলেগ কথা এটা কিন্তু আজিৰ দিনটোত আপোনালোকে যদি চাই আমি যিকেইখন চিট বিচাৰিছোঁ তাৰ ভিতৰত এখন হ'ল আপোনাৰ আমাৰ ৱৰ্কিং প্ৰেচিডেণ্টৰ কাৰণে দিছপুৰ সমষ্টি আজি যদি ৱৰ্কিং প্ৰেচিডেণ্টক মই দিছপুৰ সমষ্টি দিব নোৱাৰোঁ ৰমেন কলিতা তেতিয়াহ'লে মইতো ক'ৰবাত অল্টাৰনেটিভ এটা কৰিব লাগিব ৱৰ্কিং প্ৰেচিডেণ্ট মানে মোৰ পাছতহে মানুহজন গতিকে ডেফিনেটলি তেওঁ যেতিয়া দিছপুৰত খেলিব খুজিছে তেতিয়াহ'লে আমি নিশ্চয় গ্ৰীণ ছিগনেল দিছোঁ কাৰণে তেওঁ দিছপুৰত প্ৰিপেৰেশ্যন কৰি আছে যোৱা 1.5 বছৰমান ধৰি তেওঁ প্ৰিপেৰেশ্যন কৰি আছে আমাৰ জেনেৰেল ছেক্ৰেটেৰীয়ে প্ৰিপেৰেশ্যন কৰি আছে অলকনাথে আপোনাৰ কি কয় এইটো তেজপুৰৰ কাষৰ আমাৰ বৰচলা সমষ্টিত এটা বৰচলা সমষ্টিলৈ একচুৱেলি আমাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰা দাদা আহিছে গতিকে সেই বিষয়টোক লৈ মীমাংসা হোৱা নাই তাৰপিছত ধেমাজি সমষ্টিটোত আপোনালোকে সকলোৱে জানে যে আমাৰ ভাইচ প্ৰেচিডেণ্ট আৰু কংগ্ৰেছৰ
পৰা এসময়ত ইলেকশ্যনত খেলা মাত্ৰ কেইশ 4,000 ভোটত হাৰিছিলে আমাৰ কি কয় আমাৰ বাবুল সোণোৱাল ডাঙৰীয়া ধেমাজিত এবাৰ বহুত ডাঙৰ তেওঁ শক্তিশালী প্ৰাৰ্থী এতিয়া সেইটো বিষয়ে আলোচনা চলি আছে তাৰ পাছত আলোচনা চলি আছে আমাৰ নাওবৈচাত আমাৰ ডাক্তৰ হৰিকান্ত দাস তেওঁ এছচি ছাত্ৰ সন্থাৰ তেওঁ জেনেৰেল কি প্ৰেচিডেণ্ট আছিলে আৰু তেওঁ সকলো কাম কাজ বাদ দি যোৱা 5 বছৰ নাওবৈচা সমষ্টিটোত কাম কৰি আছে যিটো সমষ্টিত আমি যোৱাবাৰ অকল 1300 ভোটত হাৰিছিলোঁ তাৰ পাছত আপোনাৰ আমাৰ ঢিং সমষ্টিটোত আমি দীৰ্ঘদিন ধৰি লাগি আছোঁ ঢিং সমষ্টিটো আপোনালোকে জানে যে আমাৰ পজিশ্যন খুব ভাল আৰু ঢিঙততো কংগ্ৰেছৰ বিধায়কো নাই গতিকে আমাক দিবলৈ একো অসুবিধা নাই তেওঁলোকৰ মই তেনেকুৱা কোনো প্ৰমিনেণ্ট কোনো কেণ্ডিডেট দেখা নাই তাৰ পাছত আকৌ আমাৰ ধৰক আৰু এজন কি কয় আমাৰ ধৈৰ্য কোঁৱৰ ডিমৌ বিধানসভা সমষ্টিত যোৱাবাৰ কংগ্ৰেছে মাত্ৰ 4,700 কিমান পাইছে আমি 27,000 ভোট পাইছোঁ উপ নিৰ্বাচনত গতিকে আমাৰ পজিশ্যন তাত বহুত ওপৰত কিন্তু এতিয়া সেই কথাবিলাক বিবেচনা হ'ব লাগিব যদি দিবও নোৱাৰে কথাখিনিতো পাতিব লাগিব ন মুকলিমূৰীয়াকৈ কথাখিনি পাতি এটা সিদ্ধান্ত ল'ব লাগিব ন সেইকাৰণে কথাখিনি পতাটো এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ নাম্বাৰ 1 নাম্বাৰ 2 কথাখিনি কটাৰ পাছত এই যিকেইটা সমষ্টিৰ নাম মই ক'লোঁ সেই সমষ্টিকেইটাৰ কেইটামানটো আমাক দিব লাগিব মই সেইকাৰণে কংগ্ৰেছ দলক আহ্বান জনাইছোঁ যে কংগ্ৰেছ দলৰ সঁচাকৈ ৰাষ্ট্ৰীয় দল এটাৰ প্ৰতি আমি আঞ্চলিক আৰু জাতীয়তাবাদী দলবিলাকে যিমান আগ্ৰহ দেখুৱাইছোঁ তেওঁলোকতকৈ আমি বেছিহে আগ্ৰহ তেওঁলোকক দেখুৱাইছোঁ কংগ্ৰেছে চৰকাৰ গঠন কৰিব হয়নে তেওঁলোক ডাঙৰ পাৰ্টি 100টা চিটত খেলিব 100টা চিটত খেলা পাৰ্টিটোৱেহে আমাক লগত বাৰম্বাৰ যোগাযোগ কৰি থাকিব লাগে কাৰণ তেওঁলোকে চৰকাৰ কৰিব আমি সহযোগিতা কৰিম এতিয়া সহযোগিতা কৰা মানুহবিলাকেহে তেওঁলোকৰ লগত বেছি যোগাযোগ কৰি আছোঁ আমি আপুনি ধৰক আমাৰ অলোকনাথে যোৱা 5 বছৰ ধৰি লাগি আছে যোৱা 5 বছৰ ধৰি লাগি থকাৰ পাছত এতিয়া ৰিপুণদাই আকস্মিকভাৱে তালৈ আহি গ'ল এতিয়া ৰিপুণদাই ইমান ডাঙৰ ফিগাৰ এটা মানে কংগ্ৰেছ দলৰ এজন এতিয়া যদিও তেওঁৰ দায়িত্বত চাগে নাই বিশেষ কিন্তু তথাপিও তেওঁ এজন পুৰণি এজন কংগ্ৰেছ নেতা হিচাপে নিশ্চিতভাৱে মই তেখেতৰ কথাটো আকৌ গ্ৰাহ্য কৰিবলগীয়া হৈছে এইটো আপুনি নিজে চাওক 5 বছৰ লাগি থকাৰ পাছত আকস্মিকভাৱে তেখেতটো গহপুৰত আছিলে হয়নে নহয় তেওঁ আহিছে একেবাৰে আমাৰ সমষ্টিলৈ কি কয় আপোনাৰ বৰচলা সমষ্টিলৈ এতিয়া কি কৰিম আমি কওক নিজে তো নাওবৈচাত আপোনালোকে নিজে দেখিছে যে কিমান দিনৰ পাছত আগৰ পৰা ডাক্তৰ হৰিকান্ত দাসে আমাৰ তাত লাগি আছে আৰু ডাক্তৰ হৰিকান্ত দাস এছচি ছাত্ৰ সন্থাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কৈৱৰ্তসকলৰ এজন প্ৰধান নেতা তেওঁক মই এৰি থৈ কেনেকৈ যাওঁ আপুনি নিজে কওক আজি ঢিং বিধানসভা সমষ্টিটোত মেহবুব মুক্তাৰে যোৱা ইলেকশ্যনত যেতিয়া AIDF আৰু কংগ্ৰেছ লগ হৈছে তেতিয়াৰ সেই বিশাল ধুমুহাৰ মাজত তেওঁ 48,000 ভোট পাই ছেকেণ্ড পজিশ্যন পাইছে এইবাৰতো সেইটো AIDFলৈ গুচি গ'ল মানে যোৱাবাৰতো AIDF উঠিলে গতিকে এইবাৰ আমি সেইকাৰণে বিচাৰিছোঁ যে এইটো AIDFৰ সমষ্টি আমাক কিয় নিদিয়ে গতিকে এই ধৰণৰ কথা বাৰ্তাবিলাক এতিয়া চলি আছে নামনি অসমত ধৰক এতিয়া ধুবুৰী লোকসভা সমষ্টিত ধুবুৰী জিলাত আপুনি চাওক বীৰ সিং জৰুৱা আমাৰ খুব ভাল সংগঠন তাৰপিছত আমাৰ কি কয় এইটো কি কয় আমাৰ গৌৰীপুৰ সমষ্টি খুব ভাল তাৰপিছত আমাৰ এখন কি কয় আপোনাৰ গৌৰীপুৰ সমষ্টি বীৰ সিং জৰুৱা বিলাচীপাৰা তাত খুব ভাল আমাৰ পজিশ্যন তাৰ লগে লগে ওচৰতে থকা আকৌ গোৱালপাৰা জিলাৰ এইটো জলেশ্বৰ আমাৰ সাংঘাতিক পজিশ্যন মূল কথাটো গোটেইকেইটাৰ ভিতৰত এটা পালেহে আমি মানে আমাৰ মনটো ভাল লাগিব হয়নে নকওক এতিয়া বিষয়বিলাক আলোচনা হোৱা নাই আলোচনা হোৱাৰ পাছত হ'ব নহ'ব আমিও হয়তো মানি ল'ম হয়তো তেওঁলোকে মানি ল'ব কিন্তু আলোচনাটো হৈ থাকিব লাগিছিলে ন যে আমি 27টা সমষ্টি বিচাৰিছিলোঁ তেওঁলোকে ক'লে যে 27টা বেছি হৈছে আমি 20টা ক'লোঁ 20টা সমষ্টিৰ কাৰণে আমি পূৰা তালিকা দি দিলোঁ তাৰপিছত 20টাটো তেওঁলোকে ক'লে যে ইমান নহ'ব আমি কম দিম কাৰণ আমি 100টা খেলিমেই আপুনি নিজে ভাবি চাওক যে কংগ্ৰেছে 100টা নিজে খেলিমেই বুলি যদি আগতে সিদ্ধান্ত লৈ থয় তেতিয়াহ'লে এলায়েন্সৰ মিনিং কি কওক আপুনি এলায়েন্সৰ মিনিংটো কি তো 100টা খেলিমেই বুলি সিদ্ধান্ত লৈ থৈছে 100টা খেলিমেই বুলি সিদ্ধান্ত লোৱাৰ কাৰণে আমি 15টা ক'লোঁ 15টা যেতিয়া আলোচনা বহিলোঁ ক'লে যে নাই তাৰ ভিতৰত আমি 3টা আমাৰ পিনৰ পৰা দিম 12টা থাকিলে গতিকে 12টা সমষ্টিত যদি আমাক আপোনালোকে মানে কংগ্ৰেছ দলে নিদিয়ে 12টা সমষ্টিত যদি আমাক কংগ্ৰেছ দলে নিদিয়ে আমাৰ চইচৰ এতিয়া দিছে 4টা আমাৰ চইচৰ
তেতিয়াহ'লে আপুনি নিজে কওক যে মই ইমান দিন যে আমাৰ 66জন কেণ্ডিডেটে 66টা সমষ্টিত যে 165জন যে কেণ্ডিডেটে আমাৰ কাৰণে এপ্লিকেশ্যন দিলে, আমাৰ কাৰণে লাগি আছে। আজিৰ দিনটোত সংখ্যালঘু সমষ্টিবিলাকত আপুনি নিশ্চয় জানে, আজিৰ দিনটোত আপুনি নিশ্চয় জানে যে সংখ্যালঘু সমষ্টিবিলাকত হয় কংগ্ৰেছ জিকিব, নহ'লে আমি জিকিম। তেওঁলোকৰ 1 নম্বৰ কেণ্ডিডেটজন যদি আছে, আমাৰ 2 নম্বৰ কেণ্ডিডেটজন আছে। তেওঁলোকৰ 2 নম্বৰ কেণ্ডিডেট যদি আছে, আমাৰ 1 নম্বৰ কেণ্ডিডেটজন আছে। তাৰ পাছতো আমি কি কৈছোঁ, আমাক 5টা সমষ্টি 24টাৰ ভিতৰত 5টাহে লাগে বুলি কৈছোঁ। 5টাৰ ভিতৰত 2টা আকৌ ফ্ৰেণ্ডলি, অকল 3টা বিধানসভা সমষ্টি আমি সংখ্যালঘু পাব লাগে নে নাই আপুনি নিজে কওক, নে গোটেই কংগ্ৰেছে গোটেইখিনি পাব লাগে? এফালৰ পৰা ত্যাগ কৰি 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 নাই আৰু মোৰ ৰাজহাড়ডাল ইমান বেকা হৈ গৈছে যে আৰু বেকা হৈ গ'লে এইবিলাক খটককৈ ভাগি যাব আৰু মানে নাই আৰু মই যিমান কৰিব পাৰোঁ সমস্ত কৰি দিছোঁ। তাৰ পাছতো সিদ্ধান্ত নহয়, সিদ্ধান্ত নোহোৱাৰ পাছতো কৈ আছোঁ যে আলোচনাত বহোঁ, কিবা এটা মীমাংসা ওলাব। ইমান ছেক্ৰিফাইচ। এতিয়া এটা কথা ওলাইছে, আৰু এটা কথা কৈ দিওঁ, MP ইলেকশ্যনতো আমি নেখেলিলোঁ, উপ নিৰ্বাচনত তেওঁলোকক এৰি দিলোঁ, যোৱাবাৰ MP ইলেকশ্যনতো এৰি দিলোঁ, উপ নিৰ্বাচনতো এৰি দিলোঁ। চববিলাক তেওঁলোকে আমাক বিট্ৰে কৰি থকাৰ পাছতো এৰি দিছোঁ, আপোনালোকে নিজে দেখিছে। তাৰ পাছত যদি আমাক অকল 12টা সমষ্টিত খেলিবলৈ নিদিয়ে, 12টা, মাত্ৰ 12টা, আমি 12টা সমষ্টিত খেলিবলগীয়া পাৰ্টি নেকি নিজে কওক? আমাৰ একদম বৰাক উপত্যকাটো সংগঠন, নামনি অসমতো সংগঠন, উজনি অসমতো সংগঠন, উত্তৰ অসমতো সংগঠন, পাহাৰতো সংগঠন, BTADতো আমি খেলিব পৰা পজিশ্যন। তাৰ পাছত আমি অকল 12টা সমষ্টিৰ কথা কৈছোঁ। 12টা সমষ্টিটো যদি আমাক একেবাৰে গুৰুত্ব নিদিয়ে, তাৰ পাছতো যদি বিভিন্ন লেয়াৰত বিভিন্ন ধৰণে কথাটো কৈ থাকে, তাৰ পাছত আৰু ৰাইজৰ দলক দুখ দি কিবা লাভ আছে নেকি কওক? এটা কথা কওক যে হিমন্ত বিশ্ব শৰ্মাৰ জালখনত মানে 100টা সমষ্টিত খেলিম বুলি কোৱা মানুহজন পৰিবনে, নে 12টা সমষ্টিত খেলিব বুলি কোৱা? তাকে ক'লো, মানে বিৰোধী পৰিছে, জালত পৰিছে ক'ৰবাত নে ক'ৰবাত। পৰা নাই, আমিতো খাৰাং খাজ কৈ আছোঁ যে আমাক মাত্ৰ 12টা সমষ্টি লাগে, আমাক মাত্ৰ 12টা সমষ্টি লাগে। 12টা সমষ্টি নিদিলে আৰু এটা পাৰ্টীয়ে ইলেকশ্যন খেলি কি কৰিম কওক? আমিতো অপজিশ্যনৰ ছেকেণ্ড লাৰ্জেষ্ট পাৰ্টি নহয় জানো? ছেকেণ্ড লাৰ্জেষ্ট পাৰ্টিটোক যদি 12টা সমষ্টি নিদিয়ে, আৰু মোক নিজে কওকচোন যে কংগ্ৰেছে 100টা বিধানসভা সমষ্টিত ইলেকশ্যন খেলি 100টা বিধানসভা সমষ্টিত আজি ইলেকশ্যন খেলি কংগ্ৰেছে মানে আপুনি নিজে কওকচোন কিমানটা সমষ্টিত জিকিব? 100টা বিধানসভা সমষ্টিত ইলেকশ্যন খেলি। সেইকাৰণে আমাক চবকে যদি ছেটিছফাই কৰে, আমাক যদি কেইটামান এতিয়াও আমাক 2টা-3টা সমষ্টি দি দিলে আমি বুজাবুজি কৰি ল'ম, বেলেগ নালাগে। 3টা সমষ্টিমান যদি মই এতিয়া আপোনাক তেনেকৈ চিধাচিধিকৈ কৈ দিয়াটো সম্ভৱপৰ নহ'ব। আপুনি মিত্ৰতাৰ চলি থকাৰ মাজতে শ্বেৰমান আলী, তেখেতৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, এই দুজন বিধায়কক লগত ল'লে তো অৰ্থাৎ মিত্ৰতা নিশ্চয় আহিব সমস্যা আৰু গৌৰৱকে এই কথা উল্লেখ কৰি। নাই, একেবাৰে মিছা কথা এইটো। হা, আপোনাক মই কৈ দিওঁ যে শ্বেৰমান আলী আৰু মণ্ডল ডাঙৰীয়া এই দুজন শক্তিশালী বিধায়ক, আৰু এই দুজন AIDF-লৈ গ'লে অসুবিধা হ'ব। গতিকে কংগ্ৰেছৰ এক বৃহৎ অংশৰ সমৰ্থন লৈহে মই তেওঁলোক দুজনক লৈছোঁ। যদি আজি শ্বেৰমান আলী ডাঙৰীয়া যদি AIDF-লৈ যায়, মণ্ডল ডাঙৰীয়া যদি AIDF-লৈ যায়, তেতিয়াহ'লে বিজেপিৰ হাত শক্তিশালী হ'বনে নহ'ব? তেতিয়াহ'লে আমাৰ ইউনাইটেড অপজিশ্যনৰ হাত দুৰ্বল হ'বনে নহ'ব? সেইকাৰণে কংগ্ৰেছৰ বৃহৎ অংশৰ লগত কথা পাতে, ডাঙৰ ডাঙৰ লিডাৰবিলাকৰ লগত কথা পাতে, তাকো তেওঁলোক দুজনক যে জইন কৰাইছোঁ, তেওঁলোক দুজনক আমি ডাইৰেক্টলি চিটো দিয়া নাই। তেওঁলোক দুজনৰ কাৰণে আমি কংগ্ৰেছৰ পৰা কৈছোঁ যে আপোনালোকে আমাক বন্ধুত্বপূৰ্ণ চিট দিয়ক, মানে ফ্ৰেণ্ডলি খেলিম, আপোনালোকৰ চিট দিব নালাগে, আপোনালোকে খেলক, আপোনালোকেও খেলক, আমিও খেলোঁ। অকল সেই দুজনৰ কাৰণে সেইটো এগ্ৰিমেণ্ট হৈ গৈছে যে তেওঁলোকৰ এই দুজন মানুহক লৈ কোনো আপত্তি নাই, সেইটো কংগ্ৰেছৰ ভিতৰত এগ্ৰিমেণ্ট হৈ গৈছে। একেবাৰে মিছা কথা, একেবাৰে মিছা কথা, একেবাৰে মিছা কথা। মই 100% ক'ব পাৰোঁ, আলোচনাৰ মজিয়াত তেওঁলোকক লৈ কোনো ধৰণৰ এটাও শব্দ ইফাল সিফাল হোৱা নাই। এজনেও আমাক এবাৰৰ কাৰণেও একবাৰৰ কাৰণেও আমাক তাৰ বিৰোধিতা কৰা নাই। আলোচনা এতিয়ালৈকে যিমান ছিৰিজ অৱ আলোচনা হ'ল একবাৰৰ কাৰণেও কোৱা নাই। আজিহে আমাক প্ৰেছাৰ দিবৰ কাৰণে এই কথাটো উলিয়াইছে, আজিৰ দিনটোতহে আমাক প্ৰেছাৰ দিবৰ কাৰণে এইটো কথা উলিয়াইছে। আলোচনাৰ মজিয়াতটোত কথাটো ক'ব লাগিছিলে। আমিতো যিবিলাক সমস্যা আছে কৈছোঁ, তেওঁলোকৰ যিমান সমস্যা আছে কৈছে। আলোচনাৰ মজিয়াতটো একবাৰৰ কাৰণে কোৱা নাই। বৰং কংগ্ৰেছৰ বহু নেতাই আমাক বিচাৰিছে যে শ্বেৰমান আলীক ৰখাই থোৱা, কংগ্ৰেছৰ বহুত নেতাই বিচাৰিছে যে আপোনাৰ মণ্ডল ডাঙৰীয়াক ৰখাই থোৱা, নহ'লে কিন্তু AIDF-ৰ হাত শক্তিশালী হৈ যাব। ৰেজাউল কৰিম ডাঙৰীয়াইও আমাৰ দলত সোমাবৰ কাৰণে চেষ্টা কৰিছিলে।
ৰেজাউল কৰিম ডাঙৰীয়াই আমাৰ লগত একদম মানে কথা বৰ্তা পাতি তেওঁ আমাৰ দলত সোমামেই বুলি সিদ্ধান্ত লৈছিলে কিন্তু কংগ্ৰেছ দলে বেয়া পাব বুলি ভাবিয়ে আমি ৰেজাউল কৰিমক লোৱা নাই কংগ্ৰেছ দলে বেয়া পাব বুলি ভাবিয়ে কাৰণ কংগ্ৰেছ দলৰ লগত সংঘাত লৈ আহিছে কিন্তু এওঁলোক দুজন হ'ল কংগ্ৰেছ দলৰ পুৰণি বিধায়ক আৰু সকলোৱে জানে যে গ্ৰাছৰুটত মানে গাছ থকা বিধায়ক আৰু তেওঁলোক দুজন বিধায়ক যদি সঁচাকৈ AIDF-ত গুচি যায় বা AGP-ত গুচি যায় তেতিয়াহ'লে আমাৰ বিৰোধী পক্ষৰ কাৰণে বেয়া খবৰ হ'ব আৰু সেইকাৰণে তেওঁলোকৰ লগত কথা পাতি আমি এওঁলোক দুজনক লৈছোঁ যিটো কথা গৌৰৱকে ক'লে জানো যে আব্দুল খালেকে মন্দিয়া সমষ্টিৰ কাৰণে লাগি আছে আৰু পূব গোৱালপাৰাত তেওঁলোকৰ এজন একে ৰচিদ আলম তেখেতে লাগি আছে তেনে অৱস্থা নিশ্চয়কৈ হয়তো তেওঁলোকৰ ফালৰ পৰা জোৰটো আহিছে আপত্তি আহিছে যাৰ কাৰণে মিত্ৰতালৈ কিছু সমস্যা নাই একেবাৰে নহয় আপোনাক মই কওঁ যে আজি যদি আপোনাৰ মন্দিয়াত আমি ইলেকশ্যন খেলোঁ হয় আব্দুল খালেক জিকিব নহ'লে আপোনাৰ চেয়াৰমান আলী জিকিব নহ'লে AIDF জিকিব হা আজিৰ দিনটোত AIDF-ৰ অৱস্থাই নাই গতিকে হয় চেয়াৰমান আলী জিকিব নহ'লে কোন জিকিব খালেক ডাঙৰীয়া জিকিব দুইজনৰ ভিতৰত এজন জিকিব গতিকে আমাৰ নিজৰ ভিতৰত থাকি যাব ন গোৱালপাৰা পূবতো একেটাই কথা দুইজনৰ ভিতৰত হয় আপোনাৰ আমাৰ মণ্ডলদা জিকিব নহ'লে আলমদা জিকিব হয় আলমদা জিকিব আলমদাই মোক নিজেই কৈছে যে মই ফ্ৰেণ্ডলি খেলিবলৈ সন্তুষ্ট হ'ম কিন্তু তেখেতে মিডিয়া আগত কৈছিল যে কোনো পৰ্যায়ৰ ফ্ৰেণ্ডলি নহ'ব যদি আপুনি ফ্ৰেণ্ডলি খেলাই পূব গোৱালপাৰ তেনেহ'লে শিৱসাগৰত আপুনি ফ্ৰেণ্ডলি খেলক না আলমদাই কোৱা নাই মোৰ আগত আলমদাই কোৱা নাই সেইটো মই শুনিছোঁ কালি খালেকদাইহে কোৱা একে ৰচিদ আলমে মোৰ সন্মুখত কৈছে মোক মই নিজে তেওঁৰ মিডিয়া বাইট চাগে ক'ব পাৰে মিডিয়া বাইট মোৰ লগততো এইবাৰ বিধানসভাত একেলগতে বহি আছিলোঁ তেতিয়া তেখেতে মোক কৈছে যে চিন্তা নাই মোৰ কোনো আপত্তি নাই মই আপোনালোকৰ লগত ফ্ৰেণ্ডলি খেলিব খোজোঁ একো দিগদাৰ নাই মই জিকি যাম এনেকৈ কৈছে তেওঁ মানে মই কৈছোঁ যে ঠিকে আছে দাদা তেতিয়াহ'লে মই সেইটো কথাটো গৌৰৱকো কৈছোঁ সেইটো কথাটো মই ৰকিবুল হুছেইন দাদাকো কৈছোঁ আলোচনাৰ মজিয়াতো কৈছোঁ মই আলোচনাৰ মজিয়াত কৈছোঁ এইটো গতিকে মই আপোনালোকক এটা কথা কনফাৰ্ম কৰিব পাৰোঁ যে চেয়াৰমান আলী আৰু মণ্ডল এই দুইজন দাদাৰ আমাৰ যোগদানে আমাৰ বিৰোধী একতাৰ ক্ষেত্ৰত কোনো কুপ্ৰভাৱ নেপেলায় বৰং এতিয়া আমাক যাতে কম চিট দিব লাগে তাৰ কাৰণে শেহতীয়াকৈ আলোচনাৰ মজিয়াত একদিনো আলোচনা কৰা নাই আলোচনাৰ মজিয়াত এগ্ৰী কৰিছে এতিয়া আমাক প্ৰেছাৰাইজ কৰিবৰ কাৰণে মানুহৰ সন্মুখত আমাক প্ৰেছাৰাইজ কৰিবৰ কাৰণেহে এতিয়া শেহতীয়া এই চেয়াৰমান আলী বা মণ্ডলৰ নামটো ৰাইজৰ দল মিত্ৰতা নাথাকে নে বাকে আমি জানো যে আপুনি হয়তো মিত্ৰতাৰ পক্ষত আছে মিত্ৰতা কৰিবৰ কাৰণে চেষ্টা চলাই আছে কংগ্ৰেছেও সেই কথা মিডিয়া আগত কৈ আছে ভিতৰি কি আমি নাজানো কিন্তু আপোনাৰ সেই সদিচ্ছা আমি দেখিছোঁ আপোনাক লগ পাই আছোঁ যদি আপুনি নাথাকে মিত্ৰতা তেনেহ'লে অসম জাতীয় পৰিষদে সেই মিত্ৰতা ভংগ কৰিব পাৰে নেকি বা আপুনি ক'ব নেকি মই সেইটো নাজানো কিন্তু সেইদিনা মই যেতিয়া পৰহি নে কালি যেতিয়া মই লুৰিণৰ লগত কথা পাতিছিলোঁ লুৰিণে ক'লে যে অখিলকা আমাৰ PSCত ডিচিশ্যন হৈছে PSC পলিটিকেল এফেয়াৰ্ছ কমিটিত ডিচিশ্যন হৈছে যে ৰাইজৰ দলক নোলোৱাকৈ কোনোপধ্যে এলায়েন্স হ'ব নালাগে মই সেইটো কথাই কৈছোঁ PSCত তেওঁলোকৰ ডিচিশ্যন হোৱা বুলি কৈছে আৰু কালি পৰহিৰ দিনা কালি 24 তাৰিখ আছিলে ন 24 তাৰিখে তাৰমানে 22 তাৰিখৰ দিনা দলবিলাকক ফোন কৰি আপোনাৰ ৰিপুণ বৰা ডাঙৰীয়াই কৈছিলে যে ৰাইজৰ দলক বাদ দিয়ে আমি 24 তাৰিখৰ দিনা প্ৰেছ কনফাৰেন্স পাতোঁ কিন্তু তেতিয়া JI কাঠাৰ ডাঙৰীয়াই চিধাকে ক'লে যে আমি ৰাইজৰ দলক এৰি কেতিয়াও প্ৰেছ কনফাৰেন্স নাপাতোঁ আমি একেলগে কৰিম আৰু JI কাঠাৰ ডাঙৰীয়াই মোক আকৌ জনাইছে যে লুৰিণজ্যোতি গগৈৰ লগত কথা পাতি লুৰিণজ্যোতি গগৈয়ে একেটা কথাই কৈছে যে একেলগে এলায়েন্স হোৱাৰ পাছতহে আমি প্ৰেছ কনফাৰেন্স পাতিম মই একদম আপোনালোকক ক্লিয়াৰলি ক'ব খোজোঁ আজিৰ দিনটোলৈকে মুকলি মন লৈ খুব সদিচ্ছা লৈ কংগ্ৰেছৰ লগত লগ লাগিব খুজিছোঁ আৰু তাৰ একমাত্ৰ উদ্দেশ্যটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নামৰ টাইৰেণ্ট মানে আপুনি শব্দটো নিশ্চয় জানে স্বেচ্ছাচাৰী প্ৰশাসকজনক আমি ব্ৰহ্মপুত্ৰলৈ দলিয়াবৰ কাৰণে এই কামটো কৰিছোঁ 1 নম্বৰ 2 নম্বৰ বিজেপিয়ে আমাৰ দেশখনৰ গোটেই সামাজিক গাঁথনিটো ধ্বংস কৰি পেলালে যিহেতু আমাৰ গোটেই গাঁথনিটো ধ্বংস কৰি পেলালে গতিকে আমি এইটো কৰিব খুজিছোঁ যিকোনো প্ৰকাৰে যাতে বিজেপিক হৰুৱাব পাৰোঁ তাৰ কাৰণে কংগ্ৰেছ তাৰ কাৰণে বাকী দলবিলাক একলগ হ'বলৈ লৈছোঁ ইয়াত কোনো কম্প্ৰমাইজ নাই মাত্ৰ 12খন চিটৰ ক্ষেত্ৰত তেওঁলোকে বিবেচনা কৰিব লাগে কংগ্ৰেছ দলক যিমান আমি ক'ব লাগে সকলো ধৰণৰ অনুৰোধ কৰি পেলাইছোঁ প্ৰত্যেকজন লিডাৰক ইণ্ডিভিজুৱেলি লগ ধৰিছোঁ প্ৰত্যেকজন লিডাৰক আমি সমজুৱাভাৱে লগ ধৰিছোঁ গতিকে মই এটা কথা জানো যে আপোনালোকে কথাটো কোনেও জটিল নকৰিব কংগ্ৰেছ দলেও আমাক দিব আৰু আমিও তেওঁলোকৰ দিয়া চিটকেইটাতে সন্তুষ্ট হ'ম তেওঁলোকেও আমাক কেইটামান এৰি দিব আৰু আমিও তেওঁলোকৰ দিয়া চিটকেইটাতে সন্তুষ্ট হ'ম আৰু এলায়েন্স হ'ব
এলায়েন্সটো কেতিয়াও নিগেটিভ হৈ থকা নাই এলায়েন্স এতিয়া সম্পূৰ্ণৰূপে পজিটিভ চলি আছে এলায়েন্স হ'বই আপোনালোকে কোনো ধৰণৰ মই ভাবোঁ যে বেমেজালিৰ সৃষ্টি নকৰিব আপোনালোকেও কোনো পধ্যে প্ৰচাৰ নকৰিব এলায়েন্স নহ'ব বুলি এলায়েন্স হোৱাটো খাটাং মাত্ৰ গৌৰৱ গগৈ নিজে কৈছিলে বোলে 4টা খোজ অখিল দাই মোক দিবলৈ কৈছে মই অখিল দাক অনুৰোধ কৰিম যে 2টা খোজ মই দিম তেখেতে 2টা দিব তেতিয়া মইতো সেইটোত প্ৰস্তুত আছোঁ মোক সেই 2টা খোজৰ কথা কনফাৰ্মলি কৈ দিলে হ'ল যে এই 2টা মই দিলোঁ এই 2টা আপুনি দিয়ক সেইটো কথা কৈ দিলে আমি বুজাবুজি কৰিম ন হয়নে নহয় কওক সেই কামটো কৰক না প্ৰথমতে মই নাজানো তেওঁলোকে যাৰ লগত বহিবলৈ কয় তাৰ লগতে বহি আছোঁ আমি কেতিয়াবা দেৱব্ৰত দাৰ লগত বহিছোঁ দেৱব্ৰতদাৰ লগত বহিওতো মই অকণো বেয়া পোৱা নাছিলোঁ দেৱব্ৰতদাৰ লগত মুকলিমূৰীয়াকৈ কথা পাতিছিলোঁ গৌৰৱৰ লগত বহিছোঁ অকণো বেয়া পোৱা নাছিলোঁ ভূপেন বৰাৰ লগত বহিছিলোঁ আগতে গম পাই নিশ্চয় লখিমপুৰত তেতিয়াও বেয়া পোৱা নাছিলোঁ তাৰপিছত ভূপেন দা আহোঁতেও ভাল পাইছিলোঁ তাৰপাছত ভূপেন দা আৰু ৰকিবুল দা আহিলে তেতিয়াও আমাৰ কোনো আপত্তি কৰা নাছিলোঁ আমি তাৰপিছত 4জনীয়া কমিটি বনালে তেওঁলোকৰ লগতো বহিছোঁ আমিতো যাৰ লগত বহিবলৈ কৈছে তাৰ লগতে বহিছোঁ ন যাৰ লগত বহিবলৈ কৈছে তেওঁলোকেহে অস্থিৰতা দেখুৱাই আছে তেওঁলোকেহে আজি এখন কমিটি বনায় কাইলৈ এখন বেলেগ কমিটি বনায় আজি এজন লিডাৰে বহে আকৌ কাইলৈ বেলেগ এজন লিডাৰে বহে তেওঁলোকেহে আজি এইটো চিট আমাক দিম বুলি কৈ পিছদিনা নিদিওঁ বুলি কৈছে আমিতো যিটো চিট লাগে বুলি কৈছোঁ সেইটোৱে কৈ আছোঁ আৰু আমি যিকেইটা তেওঁলোকে এগ্ৰী কৰিছে সেইকেইটা মানিয়ে লৈছোঁ গতিকে আমাৰ পিনৰ পৰাতো কোনো ধৰণৰ নিগেটিভ আমি কথাই কোৱা নাই গতিকে মই আপোনালোকক ক'ব খুজিছোঁ যে মোৰ ফাইনেল ৱৰ্ডছটো হ'ল যে আমি মাত্ৰ 12খন আসন বিচাৰিছোঁ এই 12খন আসন কনচিডাৰ কৰক আমি 3খন আসন 15খনৰ ভিতৰত 3খন আসন কংগ্ৰেছৰ চিলেকশ্যনত গুচি গৈছোঁ ইতিমধ্যে তাৰ পাছতো গৌৰৱে কৈছে যে নহয় মই 2 খোজ আগবাঢ়িম আপুনি 2 খোজ আগবাঢ়ক সেইটোতো আমি সন্মত আছোঁ গতিকে গৌৰৱে এতিয়া 2 খোজ আগবাঢ়ি আহিব লাগে গৌৰৱে ফৰ্মেলি আমাক ক'ব লাগে গৌৰৱ গগৈ ডাঙৰীয়াই আমাক ফৰ্মেলি ক'ব লাগে যে অখিল দা মই এই 2 খোজ আগবাঢ়িলোঁ আপুনি এই 2 খোজ আহক তেতিয়াহে সিদ্ধান্তটো হ'ব কথা নাপাতি দেৰি কৰি থাকিলে সকলোৰে টেনশ্যন বাঢ়ি থাকিব গতিকে সোনকালে কথাটো পাতি শেষ কৰিব লাগে